হেল্ল' ষ্টুডেণ্টছ, মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতি পৰিচয়ৰ এক্সাৰচাইজ নম্বৰ 2 মানে কি অনুশীলনী 8.2ৰ কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিম। ঠিক আছে, এতিয়া তোমালোকে যোৱা ভিডিঅ'ত চাইছিলানে যে আমি কেনেকৈ তালিকাখন ত্ৰিকোণমিতিক অনুপাতৰ কি তালিকাসমূহ চাইছিলোঁ, তালিকাখন চাইছিলোঁ হয়নে? তাত কি আছিলে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী আকৌ তেনেকৈ 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী কি আছিলে ভেলুখিনি আছিলে হয়নে? তোমালোকে চালানে সেইখিনি ভালকৈ? আজি সেই ভেলুখিনি ইয়াত লাগিব। এতিয়া 1 নম্বৰ কি দিয়া আছে যে ইয়াক কি কৈছে মানসমূহ উলিয়াবলৈ কৈছে। 1 নম্বৰ দিছে sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী ইনটু কি cos 60 ডিগ্ৰী। এতিয়া ইয়াক আমাক যদি ভেলু উলিয়াবলৈ দিয়ে আমি কি কৰিম? আমিতো জানো কি sin 60 ডিগ্ৰী মান কিমান জানো তালিকাখনৰ পৰা, cos 30 ডিগ্ৰী মান কিমান জানো, তেনেকৈ tan 30 ডিগ্ৰী মান কিমান জানো আৰু কি জানো cos 60 ডিগ্ৰী মান কিমান আমি জানো হয়নে? এতিয়া বহাই দিয়া। sin 60 মানে কিমান আছিলে √3/2 আছিলে ইনটু cos 30 মানে কিমান আছিলে, cos 30 কিমান আছিলে √3/2 আছিলে প্লাছ sin 30 মানে কিমান আছিলে হাফ ইনটু আৰু cos 60 মানে কিমান আছিলে হাফ। এইটো সলিউশ্যন কৰি দিয়া। কি হ'ব 4 আহিব, √3 ইনটু √3 কি হ'ব 3 হ'ব হয়নে? কি হয় সদায় √3 ইনটু √3 মানে কি হয় এইটোক আমি কেনেকৈ লিখিব 1/2 লিখিব পাৰোঁ ইনটু কি 3 ইনটু 1/2 লিখিব পাৰোঁ হয়নে? যিহেতু দুটা কি হৈছে মাল্টিপ্লাই হৈছে আমি কি কৰোঁ ইয়াৰ ঘাতকেইটা কি কৰোঁ বা পাৱাৰকেইটা যোগ কৰি দিওঁ প্লাছ 1/2 আহিলে হয়নে? মানে কিমান আহিব 2 1 + 1 = কিমান 3⁻2 2/2 মানে কিমান আহিব কেঞ্চেল যাব 1 আহিব মানে কিমান 3। এইটো তোমালোকে জানে মই এনেই দেখুৱাই দিছোঁ। ঠিক আছে, মানে এইটো কিমান আহিব 3 আহিব। এইটো মহাই দিওঁ। তাৰপাছত কি হ'ব এইফালে কি আছে প্লাছ ওপৰত 1 আহিব তলত কিমান আহিব 4 আহিব = কিমান আহিব। এইটো আমি যদি কি লসাগু লওঁ বাকী LCM লওঁ তেতিয়া কি আহিব তলত 4 আহিব ওপৰত কিমান আহিব 3 + 1 মানে কিমান আহিব এতিয়া 4/4 = 1। ঠিক আছে, এতিয়া 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো লিখি লওঁ 2 tan স্কোৱাৰ 45 ডিগ্ৰী 2 tan স্কোৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কোৱাৰ কিমান দিয়া আছে 30 ডিগ্ৰী মাইনাছ sin স্কোৱাৰ কিমান দিয়া আছে 60 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি জানো কি tan 45 ডিগ্ৰী ভেলু কিমান জানো আমি 1 বুলি জানো। বহাই দিয়া 2 ইনটু যিহেতু স্কোৱাৰ আছে কি হ'ব 1 আহিব স্কোৱাৰ আহিব হয়নে প্লাছ cos 30 ডিগ্ৰী মানে কিমান পাইছিলোঁ কিমান √3/2 √3/ কি আহিব 2 আহিব। এইটো কি আহিব যিহেতু স্কোৱাৰ আছে মানে স্কোৱাৰ আছে আৰু চাইনত আছে নি স্কোৱাৰ নাই চাইনতো আছে মাইনাছ sin 60 ডিগ্ৰী মানে কিমান হয় সদায় হাফ আহে √3/2 আহে স্কোৱাৰ। ঠিক আছে, এতিয়া কি হ'ব এইটো ছেইম আছে এইটো ছেইম আছে হয়নে? ইয়াৰ আগত কি আছে প্লাছ আছে ইয়াৰ আগত কি মাইনাছ আছে নেকি এইবিলাক কেঞ্চেল হৈ যাব। কেঞ্চেল কৰি দিয়া। এতিয়া আমি গম পালোঁ 2 × 1 = 2। ঠিক আছে, ইজি হয়নে? লিখি লোৱা। মহাই দিওঁ এইটো। এতিয়া আহিব ইয়াৰ 3 নম্বৰটো কি আহিব কি দিয়া আছে এইটো cos 45 ডিগ্ৰী ওপৰত আছে cos 45 ডিগ্ৰী ডিভাইডেড বাই কি sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী আৰু কি আছে প্লাছ cosec 30 ডিগ্ৰী আছে প্লাছ cosec 30 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি ইয়াত ভেলুকেইটা জানো বহাই লওঁ। cos 45 ডিগ্ৰী মানে কি 1/√2 হয়নে আৰু sec 30 ডিগ্ৰী মানে কিমান হয়
2 বাই কিমান আহে √3 আহে তোমালোকৰ যদি সেকৰ কথা মনত নাথাকে আমি কি জানো সেকটো কি হয় কছৰ কি হয় উল্টা হয় sec 30 ডিগ্ৰী কি লিখিব পাৰো আমি 1 বাই cos 30 ডিগ্ৰী লিখিব পাৰো হয়নে এতিয়া cos 30 ডিগ্ৰী মানে কিমান √3 বাই কি 2 আহিব এতিয়া যেহেতু কি তলত 2 আছে 2 কি ওপৰলৈ গুচি যাব বাকি আমি লিখিব পাৰো ইনটু 2 বাই √3 বুলি লিখিব পাৰো হয়নে মানে কি আহিব 2 বাই √3 এটো আহিলা বুজি পালা যদি তোমালোকৰ মনত নাথাকে তেনেকৈ উলিয়াই ল'ব পাৰিবা এটো প্লাস কি আছে cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী ভ্যালুটো হৈছে 2 ইয়াক যদি তুমি উলিওৱা কেনেকৈ হ'ব cosec 30 ডিগ্ৰী মানে কি হয় 1 বাই sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী ভ্যালু কিমান হয় হাফ হয় তে 2 ওপৰলৈ গৈ যাব 2 ঠিক আছে ইমান লাগে এতিয়া মোহাই দিও এতিয়া কি কৰিম আমি তলত এলসিএম লম বা লসাগু লম মানে আহিব 1 বাই √2 এট বাই যে এলসিএম লাগিব √3 আহিব তেতিয়া √3 লম এটো √3 কেনসেল 2 আহিব প্লাস কিমান আহিব ইয়াত লত যেহেতু একো নাই মানে 1 আছে এখানে এটো কি হৈ যাব মাল্টিপ্লাই হৈ যাব 2√3 মালকে ঠিক আছে এতিয়া কি কৰিম আমি 1 বাই √2 into √3 বাই কি 2 plus 2√3 আমি লিখিব পাৰো এনেকে হয়নে এটো যদি কি উল্লাই দিও কি আছে এটো ডিভাইড আছে এটো কি হৈ যাব ওপৰলৈ গৈ যাব এটো কি হ'ব তললৈ আহিব হয়নে এখানে বস্তু আমি এনেকে লিখিব পাৰো এতিয়া মানে কি হ'ব এটো 3 মানে √2 আহিলে 2 plus 2√3 মালকে ঠিক আছে এতিয়া আমি কি কৰিম এই √2 টো ব্ৰেকেটৰ ভিতৰত লৈ যাম মানে কিমান আহিব 2√2 প্লাস 2 কিমান আহিব যেহেতু √over ভিতৰত 2 আছে 3 আছে মানে কি হৈ যাব √over ভিতৰত থকা টাৰ্ম কিটা মাল্টিপ্লাই হৈ যাব মানে কিমান আহিব √6 মানলৈকে ঠিক আছে তাৰ পাছত যেহেতু কি হয় আমাৰ ডিনোমিনেটৰত বা কি হৰত কি হয় কেতিয়াও কি √over চিনটো নাথাকে হয়নে √over ভ্যালু নাথাকে সেইকাৰণে কি কৰিব লাগিব আমি ইয়াত সংযোগী ল'ব লাগিব তোমালোকে ক্লাস 7 8 মানত পাইছিলা নেকি সংযোগী কেনেকৈ লয় দেখাই দিও ইয়াতো ইকুৱেল কি হ'ব √3 আৰু ইয়াত কিমান আছে 2√2 প্লাস 2√6 এটো যেতিয়া সংযোগী লম কি হ'ব তলত যেটো ভ্যালু আছে ঠিক আছে এই ভ্যালুটাৰ মাজত কি আছে প্লাস সাইন আছে যে তাক কি কৰিব লাগিব এখানে তাৰ মাইনাস সাইনটো ল'ব লাগিব আৰু কি কৰিব লাগিব তাৰ মাইনাস লৈ ইয়াত মাইনাস লৈ কি কৰিব লাগিব ওপৰত আৰু তলত কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব মানে আমি কি কৰিম এতিয়া কি লম 2√2 মাইনাস কি আহিব 2√6 আহিব হয়নে কি ললো সংযোগী ললো আৰু এটো কি হ'ব 2√2 মাইনাস 2√6 ঠিক আছে আমি এনেকৈ লিখিব পাৰো এটো যেহেতু কি হল ইয়াত তোমাৰ কি হলে √over টাৰ্ম আহিলে সেইকাৰণে আমি কি যেহেতু তলত √over টাৰ্ম নাহে সেইকাৰণে কি কৰিব লাগিব সংযোগী ল'ব লাগিব মানে কি এইগিটা যদি কটাকটি কৰি দিও কি এই ভ্যালুটোৱে আহিব হয়নে সেইকাৰণে আমি এই বস্তু এনেকৈ লিখি ল'ব পাৰো ঠিক আছে এতিয়া আমি কি কৰিম ক্যালকুলেশন কৰি দিও ক্যালকুলেশন কৰিলে কিমান আহিব তোমাৰ কিমান আহিব এটো ভিতৰত লৈ যাও 2√6 মাইনাস কিমান আহিব 2√18 মানে কি √over ভিতৰত থকা টাৰ্মকিটা মাল্টিপ্লাই হৈ যাব আৰু এটো এটা ফৰ্মুলা টাইপত আছে চোৱাচোন হয়নে মানে কি হিচাপে বিহেভ কৰিব এটুক যদি আমি a লও এটুক যদি b লও ইয়াতো সেম ভ্যালু আছে এটু কি আহিব a আৰু এটু b মানে কি পাইছিলো আমি a plus b into a minus b ইয়াৰ ফৰ্মুলাটো কি আছিল a square minus কি আছিল b square আছিল হয়নে ইয়াত আমি এটো ভ্যালুটো বহাই দিব পাৰো মানে কি আহিব a square ইয়াত আছে এটু মানে কি 2√2 ইয়াক কি আহিব স্কয়াৰ আহিব minus 2√6 কি আহিব স্কয়াৰ বুজি পালা এটো তোমালোকে লিখি লবা তোমালোকে পাইছা এটো তথাপি দেখুৱাই দিছো হল ইমান লাগে এতিয়া আমি কি কৰিম এতিয়া স্কয়াৰ কৰি দিও তলটো কি আছে 2√6 minus 2√18 এতিয়া কি লিখিব পাৰো
2 দুগুণ স্কোৱাৰ কৰিলে কি হ'ব 2 দুগুণ 4 আৰু ৰুট 2 স্কোৱাৰ কৰিলে আহিব 2 আহিব মানে কি আহিব 4 ইনটু কি ৰুট 2 স্কোৱাৰ আহিব হয়নে মানে কি 4 ইনটু 2 আহিব মানে কিমান আহিব 8 ঠিক আছে ইমান লাগে 8 আহিলে মাইনাছ এইটো কিমান আছে তোমাক 4 ইনটু কিমান আহিব ৰুট 6 কি স্কোৱাৰ আহিব ৰুট 6 টোক যদি আমি কি স্কোৱাৰ কৰোঁ কি আহিব 2 আৰু ৰুট 6 যদি আমি কি কৰোঁ মাল্টিপ্লাই কৰোঁ তেতিয়া আহিব 6 4 ইনটু কিমান 6 24 বুজি পালানে এতিয়া কিমান আহিব আমি ইয়াত কি কৰিলোঁ দুইটাতে কি কমন আছে আমাৰ 2 কমন আছে এইটো 2টোক বাহিৰলৈ উলিয়াই লৈ আনো ইমানলৈকে ঠিক আছে সেইকাৰণে ৰুট 6 মাইনাছ ৰুট 18 হ'ল তাৰপিছত এইটো কি মাইনাছ কিমান আহিব তোমাৰ 16 আহিব হয়নে যিহেতু কি আগত ডাঙৰ আছে কি সৰু আছে মাইনাছ কি আছে ডাঙৰ ভেলুটো আছে এতিয়া কি হ'ব মাইনাছত আহিব সেইকাৰণে এতিয়া কি কৰোঁ আমি কটাকটি কৰি দিওঁ 2 8 গুণ 16 হয়নে মানে কি লিখিব পাৰা 6 মাইনাছ ৰুট অভাৰ 18 মাইনাছ 8 আনচাৰটো এনেকৈও দিব পাৰা যদি তোমালোকে ভাবা যে আমি এই মাইনাছ চিনটো যদি আঁতৰাই দিওঁ তেতিয়া কি হ'ব আমি এই ওপৰটোৰ পৰা মাইনাছ চিনটা কমন লৈ লওঁ মাইনাছ চিনটা যদি কমন লৈ লওঁ কি আহিব ৰুট অভাৰ ইয়াত যদি মাইনাছ 6টা কমন লৈ লওঁ কি আহিব বাকী মাইনাছটা যদি কমন লওঁ কি আহিব মাইনাছ ৰুট অভাৰ 6 ইয়াত যদি মাইনাছটো কমন লৈ কি হ'ব প্লাছ আহিব ৰুট অভাৰ কিমান আহিব 18 আহিব হয়নে আৰু কিমান আহিব মাইনাছ 8 এতিয়া কি হ'ব মাইনাছে কেঞ্চেল গুচি গ'ল হয়নে ইয়াক আমি কেনেকৈ লিখিব পাৰিম এতিয়া ইয়াক আমি কেনেকৈ লিখিম ইকুৱেল আমাৰ পজিটিভটো আগলৈ লৈ আহোঁ ৰুট অভাৰ 18 মাইনাছ ৰুট অভাৰ 6 ডিভাইডেড বাই কি 8 যে নিগেটিভকেইটা কি কেঞ্চেল গুচি গ'ল এইটোত কি হ'ল তোমাৰ আনচাৰটো হ'ল ঠিক আছে আৰু কি কৰিব পাৰা ইয়াক যদি আৰু অকণমান সৰু কৰোঁ বুলি ভাবা তেতিয়া তুমি এইটো কৰি ল'ব পাৰা মানে কি 18টো কি বুলি লিখিব পাৰোঁ আমি 9 ইনটু 2 বুলি লিখিব পাৰোঁ হয়নে মাইনাছ ৰুট অভাৰ 6 ডিভাইডেড বাই কি 8 আৰু কি হয় ৰুট অভাৰ 9টো কি হয় সদায় 3 হয় যিহেতু কি 3 দুটা স্কোৱাৰ কৰিলে কি আহে 9 আহে সেইকাৰণে কি লিখিব পাৰোঁ আমি এই 9টো যদি বাহিৰলৈ উলিয়ালে কি হ'ব মানে 3 হিচাপে গুচি আহিব হয়নে 3 ৰুট 2 মাইনাছ ৰুট অভাৰ 6 ডিভাইডেড বাই 8 এইটো হৈছে কি আনচাৰটো বুজি পালানে ঠিক আছে ইমানলৈকে লিখি লোৱা হ'ল এইটো সংযোগী লটো বুজি পালানে আৰু এইটো কি আছিলে a প্লাছ বি ইনটু a মাইনাছ বি মানে কি হয় a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ঠিক আছে ঘৰত দুবাৰমান প্ৰেক্টিছ কৰিবা পাৰি যাবা মহাই দিওঁ ইয়াৰ পাছত কি আহিব 4 নম্বৰ কি দিয়া আছে sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী হ'ল so কি আছে sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ কি আছে cot 45 ডিগ্ৰী হয়নে cot 45 ডিগ্ৰী এতিয়া ফাৰ্ষ্ট কি কৰিব লাগিব যে আমি ইয়াৰ ভ্যালুকেইটা বহাই ল'ব লিখি দিয়া ইকুৱেল sin 30 ডিগ্ৰী মানে কিমান হয় হাফ প্লাছ tan 45 মানে কিমান হ'ব 1 মাইনাছ cosec 60 মানে কি তোমাৰ 2 বাই কিমান আহিব √3 আহিব হয়নে মানে কি আমি কি এনেকৈ লিখিব পাৰোঁ cosec 60 ডিগ্ৰীটো কি হয় সদায় আমি কি বুলি লিখিব পাৰোঁ 1 বাই sin 60 ডিগ্ৰী বুলি আমি লিখিব পাৰোঁ হয়নে
1 কিমান আহিব sin 60 ডিগ্ৰী মানে কিমান √3/2 কাৰণে কিমান আহিব 2/√3 ঠিক আছে এতিয়া sec 30 ডিগ্ৰী মানে কিমান আহিব এইটো কিমান আহিব 2/√3 আহিব আমি তেনেকৈ কি secটো উলিয়াই ল'ব পাৰোঁ sec 30 ডিগ্ৰী ইকুৱেল টু কিমান 1/cos 30 ডিগ্ৰী হয়নে 1 কিমান আহিব √3/2 মানে কিমান আহিব 2/√3 তোমালোকৰ যদি মনত থাকে ভেলুকেইটা এনেকৈ উলিয়াই ল'বা ঠিক আছে প্লাছ কিমান cos 60 ডিগ্ৰী মানে কিমান হাফ প্লাছ cot 45 মানে কি 1 হ'ল এতিয়া আমি কি ল'ম লসাগু ল'ম বাকি এলচিএম ল'ম এলচিএম ল'লে কি আহিব এইটো আহিব 2√3 আহিব 2√3 2√3 কেনচেল 4 প্লাছ 2 কেনচেল √3 প্লাছ কিমান আহিব যিহেতু তলত একো নাই সেইকাৰণে কি হ'ব মাল্টিপ্লাই হৈ যাব 2√3 ইমানলৈকে ঠিক আছে তাৰপিছত কি কৰোঁ ওপৰটো লৈ লওঁ আমি এলচিএম লৈ লওঁ এতিয়া মানে কি আহিব 2√3 হয়নে 2 কেনচেল মানে কিমান আহিব √3 প্লাছ যিহেতু তলত একো নাই সেইকাৰণে কি হ'ব মাল্টিপ্লাই হৈ যাব 2√3 প্লাছ √3 গ'ল মানে 4 ইমানলৈকে ঠিক আছে এতিয়া যিহেতু কি হৈছে তোমাৰ ডিনমিনেটৰত বা হৰত কি আছে 2√3 আছে 2√3 আছে সেইকাৰণে কি আমি কেনচেল কৰি দিব পাৰোঁ ঠিক আছে ইমানলৈকে এতিয়া আমি কি কৰিম কেলকুলেশ্যন কৰি দিওঁ আৰু কি হ'ল এইটো আছে √3 প্লাছ কি 2√3 দুইটা যিহেতু √3 আছে √3 আছে সেইকাৰণে কি প্লাছ হৈ যাব মানে কি আহিব এতিয়া 3√3 - 4 ইমানলৈকে ঠিক আছে তাৰপিছত কি হ'ব এইটো 4 প্লাছ এতিয়া কি আহিলে 4 আহিলে প্লাছ √3 দুইটাতে √3 আছে সেইকাৰণে কি হ'ব প্লাছ হৈ যাব 3√3 এতিয়া কি দেখিলোঁ আমি যিহেতু কি ডিনমিনেটৰ বা কি হৰত কি আছে তোমাৰ ৰুট অভাৰ চিন আছে তাক আমি কি উঠাই ল'ম তাক উঠাবলৈ আমি কি ল'ম সদায় সংযোগী ল'ম হয়নে আৰু সংযোগী কেনেকৈ লয় সদায় যে তলত যিটো টাৰ্ম থাকে তাক কি কৰিবা তাৰ মাজত কি দুটা সংখ্যাৰ মাজত কি যিটো চাইন থাকে তাক কি সলাই দিম মানে কি 3√3 আহিলে ওপৰত কি আহিব 3√3 - 4 ইয়াক আমি ওপৰত দিলে কিহে মাল্টিপ্লাই কৰিম 4 - কি 3√3 যিহেতু ইয়াৰ ৰুটটো উঠাব লাগিব কি কৰিব লাগিব এতিয়া সংযোগী ল'বলৈ এই টাৰ্মটো এই মাজৰ কি প্লাছ পজিটিভ চাইনটো কি পজিটিভ প্লাছ চাইনটো কি কৰিব লাগিব মাইনাছ কৰি দিম আৰু দুইটাকে কি কৰিম ওপৰত দিলে মাল্টিপ্লাই কৰি দিম -3√3 হ'ল ইমানলৈকে এতিয়া আমি এইডোখৰ কৰি দিওঁ মোহাৰি দিছোঁ এতিয়া কৰি দিয়া ইকুৱেল কি হ'ব তোমাৰ এইটো আমি কি কৰিম মাল্টিপ্লাই কৰিম প্ৰথমতে এইটো টাৰ্মে এই গোটেই টাৰ্মটোক মাল্টিপ্লাই কৰিম তাৰপিছত এই 4 কি কৰিম গোটেই টাৰ্মটোক মাল্টিপ্লাই কৰিম হয়নে এতিয়া আমি কি কৰিম সেইকাৰণে প্ৰথমতে কি আহিব 3√3 ইনটু কিমান 4 আহিব হয়নে মানে কি 4 × 3 কিমান 12 মানে কিমান আহিব 12√3 ঠিক আছে ইমানলৈকে আৰু এতিয়া কি কৰিব লাগিব এই 3√3 আকৌ কি কৰিম এই 3√3 মাল্টিপ্লাই কৰিম হয়নে মানে কিমান আহিব -3 × 9 আৰু কি √3 কিমান আহে 3 আহে মানে কিমান আহিব 27 27 এইটো হ'ল তাৰপিছত কি কৰিম এতিয়া আকৌ এইটো টাৰ্মে এই 4টোৱে এই গোটেই টাৰ্মটো কি কৰিম মাল্টিপ্লাই কৰিম মানে কিমান আহিব -4 × 4 কিমান আহিব -16 আহিলে হ'ল আকৌ -4 × কিমান আহিব -3√3 কিমান আহিব +12√3 ইমানলৈকে বুজি পালা এতিয়া কি কৰিম এইটো কি a আৰু b আৰু a আৰু b মানে কি হিচাপে বিহেভ কৰিছে a² - b² ফৰ্মুলাত আছে হয়নে সেইকাৰণে আমি লিখি দিব পাৰোঁ কি বুলি 4² - 3√3² এতিয়া আমি এইটো প্লাছ কৰি দিওঁ এড কৰি দিওঁ মানে কিমান আহিব 24√3 12√3 + 12√3 যিহেতু দুটাতে কি √3 আছে প্লাছ কৰি দিলোঁ আৰু এটা কি দুইটা আগতে কি মাইনাছ আছে সেইকাৰণে কি হৈ যাব প্লাছ হৈ যাব আৰু ডাঙৰটোৰ আগত যিহেতু কি আছে মাইনাছ আছে সেইকাৰণে কি আহিব মাইনাছ আহিব 3 4 43 আৰু কিমান আহিব 16 মাইনাছ কিমান আহিব 27 আহিব 3 × 9 9 × 27 ইমানলৈকে ঠিক আছে তাৰপিছত কি কৰিম আমি এতিয়া কেলকুলেট কৰি দিওঁ 24√3 - 43 আৰু এইটো মাইনাছ কৰিলে কিমান আহিব যিহেতু ডাঙৰটোৰ আগত কি আছে মাইনাছ আছে সেইকাৰণে কি হ'ব মাইনাছ হ'ব -11 হয়নে
এতিয়া যদি আমি মাইনাছ চাইনটো আঁতৰাবলৈ হয় কি কৰিম আমি এই ওপৰৰ পৰা নিগেটিভ এটা কমন লৈ লওঁ মাইনাছ চাইনটো যদি কমন লওঁ কি হ'ব -24√3 প্লাছ কিমান আহিব 43 আহিব হয়নে -11 মাইনাছে কেঞ্চেল গ'ল এতিয়া কি প্লাছ থকা চাইনটো আগলৈ লৈ আহোঁ 1 আহিব 43 -24√3 ডিভাইডেড বাই কিমান আহিব 11 এইটো হ'ল আনচাৰটো বুজি পালা লিখি লোৱা হ'ল লিখি ল'বা পজ কৰি এতিয়া মহাই দিওঁ ইয়াৰ পিছত আহিব 5 নম্বৰটো কি দিয়া আছে 5 cos square 5 cos square 60 degree plus 4 sec square 30 degree minus 45 degree divided by sin square 30 degree plus cos square 30 degree এতিয়া আমি ইয়াৰ ভ্যালু কেইটা বহাই লওঁ কি আহিব 5 cos square 60 degree মানে কিমান ইনটু cos 60 মানে কিমান হয় সদায় হাফ হয় স্কয়াৰ আহিলে প্লাস কি 4 sec square 30 degree মানে কিমান হ'ব 2/√3 আহিব স্কয়াৰ আহিলে মাইনাস tan 45 degree মানে কি 1 আৰু কি sin square 30 degree মানে কিমান হ'ব হাফ স্কয়াৰ প্লাস cos square 30 degree মানে কিমান √3/2 স্কয়াৰ এতিয়া ভ্যালুখিনি বহাই কৰি দিয়া ঠিক মানে 5 divided by 4 আহিব হয়নে 2 স্কয়াৰ কৰিলে 4 আহিব প্লাস এফালে আহিলে 4 into 4 divided by কিমান আহিব 3 আহিব -1 এফালে কিমান আহিব 1/4 plus 3/4 কিমান আহিব এটো লাইলে কিমান আমি কি ললো এলসিএম লৈ লওঁ এলসিএম লৈ কিমান আহিব 12 আহিব হয়নে সত কি আহিব তো 3 5 15 15 প্লাস কিমান আহিব 3 গল 4 আহিলে 64 minus 12 আৰু কিমান আহিব 4 1 plus কি আহিব 3 আহিব হয়নে এটো কেনেকৈ হেলে বুজি পালা এলসিএম ললো 4 4 আৰু 3 আছিল এখান 12 ললো কিমান হলে তো 4 কি 12 কতে 3 থাকিলে 3 কৰিলে 5 নিগুণ কিমান আহিব 15 আহিব এখানে কি 15 বহালো তাৰপিছত কি এফলে 3 টো কটা কটি যদি যায় এটো লগত তেতিয়া কি তলত 4 থাকিব 4 থাকিলে কি হ'ব এই ইয়াত কিমান আছে 16 আছিল 4 into 4 16 into 4 কিমান হ'ব 64 আহিব আৰু মাইনাস ইয়াত তলত যেহেতু একো নাই সেইকাৰণে ডাইৰেক্ট 12 টো ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব হয়নে এতিয়া তলত কিমান আহিব 4/4 আহিব এটো তলটো 1 হৈ গ'ল 4 divided by 4 আহিলে সো ওপৰত কিমান আহিব 12 কিমান আহিব এফালে 15 64 9 7 আৰু কি 12 67 মানে কি এটো যেহেতু কি 4 to 1 আহিব মানে কি লিখিব পাৰো আমি এতিয়া 67/12 এটা আছে আনসাৰটো বুজি পালা লিখি লোৱা হল মহাই দিও এতিয়া 1 নম্বৰ কোৱেশ্চনৰ লাষ্ট কোৱেশ্চনটো এতিয়া 6 নম্বৰ লিখি লোৱা কি দি আছে এটা আমি কি কৰিম প্ৰথমতে যে ইয়াৰ ভ্যালু কিটা আমি প্ৰথমতে বহাই লম হয়নে তে ভ্যালু কিটা যদি বহাও তে কি আহিব cosec 30 ডিগ্ৰী মানে কিমান আহিব তোমাৰ
2 আহিলে হয়নে প্লাছ cosec 60 ডিগ্ৰী মানে কিমান আহিব 2/√3 আহিব প্লাছ cosec 90 ডিগ্ৰী মানে কিমান আহিব 1 আহিব হয়নে সেটা আকৌ তেনেকৈ sec 0 মানে কিমান আহিব 1 আহিব প্লাছ sec 30 ডিগ্ৰী মানে কিমান আহিব 2/√3 আহিব প্লাছ sec 60 ডিগ্ৰী মানে কিমান আহিব 2 আহিব তুমি মনত ৰাখিবা এইটো যে ইয়াৰ ভ্যালুখিনি কি হয় চাৰ্টখনত তোমালোকক দেখুৱাইছিলোঁ মই যোৱা ভিডিঅ'ত ইয়াত কি হ'ব ইয়াত এনেকৈতো দুইটাতে সেম আছে আমি কাটি দিব পাৰোঁ তথাপি মই দেখুৱাই দিছোঁ কৰি এলচিএমটো লৈ লৈছোঁ লসাগু লৈ লওঁ ইয়াত কিমান আহিব 2√3 প্লাছ 2 আহিব প্লাছ কিমান আহিব √3 আহিব হয়নে তেনেকৈ আকৌ কি আহিব √3 এলচিএম যদি লৈ লওঁ কি আহিব √3 প্লাছ 2 প্লাছ কিমান আহিব 2√3 যিহেতু তলত কি আছে √3 আছে ইয়াৰ তলতো কি আছে √3 আছে সেইকাৰণে কি দুইটা কেনচেল যাব হয়নে এতিয়া ইয়াৰ ওপৰত কি আছে 2√3 প্লাছ √3 কিমান আহিব 3√3 প্লাছ 2 আহিলে হয়নে কি √3 প্লাছ 2√3 কিমান আছে 3√3 প্লাছ কিমান আহিব 2 ঠিক আছে এতিয়া কি কৰিম দুইটা যিহেতু সেম আছে কেনচেল গুচি যাব মানে কিমান আহিব 1 বুজি পালা ইজি হয় না এইখিনি আছিলে কি অনুশীলনী 8.2 এক নম্বৰ কুৱেশ্যন আনসাৰখিনি ঠিক আছে বুজি পালা না এইখিনি লিখি লোৱা